আমি ছাত্ৰ এজনৰ ওপৰত হাত তোলা হিচাপে ছাত্ৰ সমাজ হিচাপে ওলাই আহিছোঁ আৰু তেওঁ যিটো মানে কৰ্মৰত জমেটো তেওঁ ডেলিভাৰী দিয়ে জাগাই জাগাই গৈ এই যিটো তেওঁ কৰ্মৰত কৰ্ম কৰি আছিলে তেওঁ এইটো কাৰো আগত ৰিভিল কৰা নাছিলে আমাৰ ছাত্ৰ বন্ধুসকলৰ আগত ৰিভিল কৰা নাছিলে আনকি তেওঁ মাকেও নাজানে যে তেওঁ গুৱাহাটীত জমেটো কৰি পেলাই তেওঁৰ নিজৰ খৰচাবিলাক উলিয়াই আছে গতিকে তেওঁ কেনেকুৱা এটা মানে মানসিক পৰিস্থিতিত বৰ্তমান আছে তেওঁ ছাত্ৰসকলে তেওঁ বন্ধুবৰ্গসকলে গম পালে তেওঁ জমেটো ডেলিভাৰী দিয়ে বুলি তো আমি অনুৰোধ জনাইছোঁ অচি ছাৰক ভাৰ্গৱ বৰা ছাৰক অনুৰোধ জনাইছোঁ আমি বৰ্তমান ক'লোঁ যে তেওঁ সমগ্ৰ ছাত্ৰ সমাজৰ আগত ক্ষমা খোজক এই যিটো কালি ব্যৱহাৰ কৰিলে বৰ্বৰতৰ যিটো ব্যৱহাৰ তাৰ কাৰণে ক্ষমা খোজক আৰু যদি তেওঁ কালিৰ ভিতৰত বা ক্ষমা নোখোজে তেতিয়া আমি সোমবাৰলৈ যে বৃহৎ এটা আন্দোলন কৰিম সেইটো নিশ্চিত ছাত্ৰ একতা সভাৰ লগত এতিয়া ডিছকাশ্যন চলি আছে এটা কৈছে কি ভৱিষ্যতে এনেকা নহয় কিন্তু আমি কেনেকৈ মানি ল'ম যিহেতুকে আগতেও দীঘলী পুখুৰী পাৰ অঞ্চলত আমি যেতিয়া প্ৰতিবাদ জনাইছিলোঁ তেতিয়া আমাক ঠেলা মাৰা হৈছিলে কৈছে কি তহঁতি ঠেলা মাৰিছোঁ আমি ময়ো ঠেলা মাৰিম এনেকৈ হয় নেকি আমি হৈছোঁ সৰু ল'ৰা আমি হৈছোঁ ছাত্ৰ ছাত্ৰী কিন্তু তেওঁ এজন পজিশ্যনত আছে তো পজিশ্যনত থকা মানুহজন সদায় অলপমান নিজকে টেক কেয়াৰ হৈ পিনি আমি সৰু ল'ৰা ন আমাক চাই চিতি কথা পাতিব লাগে এতিয়া চাওক ৰাস্তা পদূলিত এনেকৈ মাৰপিট কৰিছে সেই ল'ৰাটোতো ৰেপুটেশ্যন ছ'চিয়েল ৰেপুটেশ্যনটোতো গ'লেই তেওঁ নিজৰ আইডেণ্টিটিটো ৰিভিল কৰা নাছিলে এতিয়া চবেই গম পালে এতিয়া সেই ল'ৰাজন এতিয়া ৰুমৰ পৰা ওলাই অহা নাই ৰুমটো সোমাই আছে তো এতিয়া ক্লাছটো কৰিব নোৱাৰিব গোটেই লগৰখিনিয়ে গম পাই গ'ল কি জমিটো ডেলিভাৰী কৰে বুলি সেইটো লাজ পোৱা কথা নহয় কিন্তু তেওঁৰ মানসিক স্থিতিটো এতিয়া কি হৈ আছে সেইবোৰ কথা আমাৰ কিবা পুলিচে আমাৰ চাব লাগে আৰু লগতে আমি এইটোৱে এটা দাবী জনাইছোঁ যে যদি সোমবাৰলৈকে ইকো যদি এনেকৈ ভাল যদি ষ্টেপ নলয় চৰকাৰৰ ফালৰ পৰা বা অসম চৰকাৰ আৰু যদি আৰক্ষী বিষয়াৰ পৰা তেতিয়া আমি বহুত এটা ডাঙৰ প্ৰতিবাদ কৰিম ইয়াতে হ'ব প্ৰতিবাদ তো সেইটো আমি দাবী জনাইছোঁ ধন্যবাদ হয় হয় আমি তেওঁলোকে আমাক জনালে যে আৱেগিকভাৱে এইটো হৈ গ'ল কালি আৱেগিক কেতিয়াও হ'ব নোৱাৰে কৈছে তেওঁ ইমান বছৰ কৰ্মৰত আছিলে অচি ছাৰ তেওঁ 15 বছৰ কৰ্মৰত 14 বছৰ কৰ্মৰত 14 বছৰ কৰ্মৰতৰ পাছত তেওঁ এইটো কেতিয়াবা ভুল হৈ যায় বুলি কৈছে কিন্তু আমিতো কালি প্ৰথম দেখা নাই আগতে 2-3 বাৰ আমাৰ ওচৰত ভিডিঅ' আছে ভিজুৱেল আছে তেওঁ ব্যৱহাৰ কৰিছে ছাত্ৰৰ ওপৰত কেনেকুৱা বৰ্বৰতা ব্যৱহাৰ কৰিছে দীঘলী পুখুৰীতে আপোনাৰ যেতিয়া গছ কাটিবলৈতে আন্দোলন কৰিছে তেতিয়া এটা কেনেকুৱা ব্যৱহাৰ কৰিছে কালি কেনেকুৱা ব্যৱহাৰ কৰিছে এইটোতো আৱেগত কেতিয়াও হ'ব নোৱাৰে আমি সোমবাৰলৈকে আমি সময় দিছোঁ সোমবাৰলৈকে যদি মাফ নোখোজে প্ৰতিবাদ হ'বই প্ৰতিবাদ হ'ব আৰু যোনজন তাতে এছআই আছে জিতুল দা তেখেতৰ লগতো আমি কথা পাতিছোঁ তেখেতে আমাক কৈছে যে তেখেতে এই যোনখিনি বস্তুখিনি আমি তেখেতক জনালোঁ অৱগত কৰালোঁ তেখেতে ক'ব নোৱাৰে তেখেতে ডিচিপি ছাৰক বা এছপি ছাৰক সুধিব তাৰপিছতহে তেখেতে জনাব পাৰিব গতিকে এতিয়া ডিচিপি ছাৰ বা এছপি ছাৰে যদিও কয় কি যে ক্ষমা নোখোজো বুলি যদি যেতিয়ালৈ ক্ষমা নোখোজে তেতিয়ালৈ এটা ডাঙৰ প্ৰতিবাদৰ সৃষ্টি কৰিম আৰু ইয়াতে আমি আজি মই এই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে এটাই বস্তু মানে ক'ব বিচাৰিছোঁ যে এই প্ৰতিবাদটোত অকল কটনিয়ান নহয় গোটেই ছাত্ৰ সমাজ ওলাই আহিব আছু ওলাই আহিব আমি চব ছাত্ৰ সমাজে মিলি ডাঙৰ আন্দোলনৰ এটা সৃষ্টি কৰিম আৰু এটা ডাঙৰ কথা আমি দেখিবলৈ পালোঁ আমি যেতিয়া ছাত্ৰসকল গোটেইসকল সোমাই গৈছিলোঁ 10-12জন ছাত্ৰ ভিতৰলৈ সোমাই গৈছিলোঁ এতিয়া গেটত যিজন ছিকিউৰিটি আছে তেওঁক ভিতৰৰ পৰা কোৱা হৈছে যে আপুনি কিয় সোমাব দিলে গেটখন আপুনি মাৰি থ'ব পৰা নাই এইটো এটা কেনেকুৱা ব্যৱহাৰ আমি থানাত সহায় বিচাৰি নাযাম নেকি আমি থানাত কিবা এটা সলিউশ্যন বিচাৰি নাযাম নেকি তেওঁলোকে যে ভিতৰৰ পৰা কৈছে কিয় সোমাব দিয়া হ'ল আমিতো তেওঁলোকক মাৰিব যোৱা নাই আমিতো তেওঁলোকৰ লগত কাজিয়া কৰিব যোৱা নাই কিবা এটা সিদ্ধান্ত বিচাৰি গৈছোঁ এনেকৈ আৰক্ষীয়ে ব্যৱহাৰ কৰাটো কিন্তু আমি কোনো পধ্যে মানি নলওঁ ছাত্ৰ সমাজে কেতিয়াও মানি নলয়